हेलो बच्चों তোমালোকে মেট্ৰিক 2027 দিব গৈ আছা নেকি বা যদি কোনোবা পেৰেন্টছে ভিডিওটো চাই আছে আপোনাৰ সন্তানে মেট্ৰিক 2027 দিব নেকি যদি হয় তেন্তে ভিডিওটো একদম স্কিপ নকৰিব কিয়নো আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে যিকোনো এখন সাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান দিয়ে আৰু সেই সাবজেক্টটোতে বহুত ষ্টুডেন্টে ফেল কৰে তো তোমালোকৰ মেট্ৰিক 2027ত কোনখন সাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব গৈ আছে আমি বহুত এনালাইজ কৰি বহুত ৰিসাৰ্চ কৰি আজি তোমালোকৰ বাবে এই ভিডিওটো লৈ আহিছো গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আৰম্ভ কৰাৰ আগত তোমালোকে যদি আমাৰ এই IH Tech Assam চেনেলটোত আজি নতুন আহিছা তেনে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বা যদি কোনোবাই ফেসবুক পেজত চাই আছা তেন্তে তোমালোকে আমাৰ পেজটো ফলো কৰি ৰাখিবা কিয়নো তোমালোকক আমি এতিয়াৰে পৰা মেট্ৰিক ফাইনাল পৰীক্ষালৈকে হেল্প কৰি গৈ থাকিম তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি এতিয়া মেইন টপিকত যাও তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক 2027ত কোনখন সাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব হেতু তোমালোকক জনোৱাৰ আগত তোমালোকক ক'ব বিচাৰো যে তোমালোকে নিশ্চয় জানা মেট্ৰিক 2025 ৰ পৰা নিউ প্যাটাৰ্ন কৰিছে আৰু নিউ প্যাটাৰ্ন কৰাৰ পাছতে বহুত ষ্টুডেন্টে বহুত প্ৰবলেম পাইছে পঢ়া শুনাত আৰু তোমালোকৰ এই নিউ প্যাটাৰ্নত তোমালোকে কেনেকৈ পঢ়িব লাগে বা কোনবোৰ গাইডেন্স তোমালোকে ফলো কৰিব লাগে প্ৰপাৰ গাইডেন্স কোনবোৰ হয় আৰু কোনবোৰ গাইডেন্স তোমালোকে ফলো কৰিলে ভাল মাৰ্কস স্কোৰ কৰিব পাৰিবা পৰীক্ষাত ভাল নম্বৰ উঠাব পাৰিবা আৰু যি পঢ়ি যাবা তাৰ পৰাই সব তোমালোকে কমন পাবা তো ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নবোৰ বহুতো পেৰেন্টছে বা বহুতো ষ্টুডেন্টে কৰি থাকে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি এনেকা ডাউট আছে তেতে তোমালোকে চিন্তা কৰিব নালাগে কিয়নো আমাৰ IH Tech Assamৰ টিমে তোমালোকৰ মেট্ৰিক 2027 ৰ কাৰণে ফুললি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি অল সাবজেক্টৰ থিওৰি আৰু MCQs বনাইছে য'ত তোমালোকৰ থিওৰি নোটছখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেন্টৰ হ্যান্ড ৰিটেন নোটছ হয় আৰু যোনখিনি MCQs আছে আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰি তোমালোকৰ বাবে বনাইছে যোনখিনি তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে পৰীক্ষাত 45টা MCQ তোমালোকে তাৰ পৰা কমন পাই যাবা আৰু থিওৰিখিনি তোমালোকক প্ৰভাইড কৰা হ'ব 90+ পোৱা ষ্টুডেন্টৰ তো তোমালোকে এখিনি লৈ ভালকে যদি পঢ়া তেন্তে তোমালোকে আলটিমেটলি 90+ স্কোৰ কৰিবলৈ কোনেও ধৰি ৰাখিব নোৱাৰে তো ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে এই গাইডেন্সখিনি লবা বুলি ভাবিছা তেন্তে তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ 6302112602 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা HSLC 2027 বুলি তো তোমালোকে এনেকে মেছেজ দিয়াৰ পাছত আমাৰ টিমে ধুনিয়াকে তোমালোকক ডিটেইলছ দি দিব যদি তোমালোকে অল সাবজেক্টৰ থিওৰি আৰু MCQs একেলগে লোৱা মাত্ৰ 599 তে তোমালোকে পাই যাবা আৰু যদি কোনোবাই ভাবা সিঙ্গেল সাবজেক্ট লবা তেন্তে 149 ত তোমালোকে সিঙ্গেল সাবজেক্ট পাই যাবা আৰু ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই গাইডেন্সখিনি কেৱল সেবা বোৰ্ডৰ অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ আসামিজ আৰু ইংলিশ এই দুইটা মিডিয়ামৰ ষ্টুডেন্ট সকলৰ কাৰণে তো তোমালোকে যদি লব বিচাৰা এতিয়াই তোমালোকে হোৱাটছআপত মেছেজ দিয়া তো ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকত যাও তো তোমালোকৰ মেট্ৰিক 2027ত কোনখন সাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুত বেছি টান হ'ব তো তোমালোকে যদি চোৱা মেট্ৰিক 2025ত সোশিয়েল সায়েন্সৰ পেপাৰখন বহুত বেছি টাফ আহিছিলে বহুত বেছি টাফ মানে নেক্সট লেভেলৰ টাফ আহিছিলে তোমালোকে নিশ্চয় জানা আৰু সোশিয়েল সায়েন্সৰ হে পেপাৰখন লৈ বহুত কন্ট্ৰভাৰ্সিও হৈছে তো তাৰ পাছত আকৌ তোমালোকৰ মেট্ৰিক 2026ত বহুত ষ্টুডেন্টে কৈ আছিল যে সোশিয়েলৰ প্ৰশ্নখনো টান আহিছে আকৌ ইংলিছৰ কুৱেশ্যন পেপাৰখনো টান আহিছে তো 2026ত তোমালোকৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন অলপ বেছিকে টান দিছে বাকি সাবজেক্টবোৰৰ তুলনাত আৰু 2025ত দিছে তোমালোকৰ সোশিয়েল সায়েন্সৰ পেপাৰখন টান তো ছাত্ৰ-ছাত্ৰীসকল নিউ প্যাটাৰ্ন কৰাৰ পাছত সোশিয়েল সায়েন্স আৰু ইংলিছ এই দুখন সাবজেক্টৰ পেপাৰ অলৰেডি টান হৈ গৈছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ নেক্সট মেট্ৰিক 2027ত কোনখন সাবজেক্টৰ পেপাৰ টান হ'ব হলে তোমালোকৰ জেনাৰেল সায়েন্স নহলে ম্যাথমেটিক্স নহলে ইলেক্টিভ নহলে MIL সাবজেক্টৰ পেপাৰ তোমালোকৰ টান হ'ব বুলি তোমালোকৰ মাইন্ডত নিশ্চয় প্ৰশ্ন আহিছে কিন্তু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি MIL সাবজেক্ট চোৱা
MIL ছাবজেক্টত তোমালোকে চাবা ম্যাক্সিমাম প্ৰশ্ন যোনবোৰ অনুশীলনীত থাকে সেইবোৰ প্ৰশ্নই আহি যায় ডাইৰেক্টলি। বিশেষকৈ যিসকলে আছামিজ ছাবজেক্ট MIL হিচাপে লৈছা তেওঁলোকে যদি চোৱা কিতাপৰ অনুশীলনীত যিবোৰ প্ৰশ্ন থাকে 80 to 90% প্ৰশ্ন তাৰ পৰাই মেট্ৰিক পৰীক্ষাত আহে। তাৰপাছত আকৌ ইলেক্টিভো সেম তেনেকা নিউ পেটাৰ্ণ কৰাৰ পাছতো তোমালোকৰ আগৰ পেটাৰ্ণতে প্ৰশ্নবোৰ পৰীক্ষাত দেখা পোৱা যায়। আৰু তোমালোকে মেথামেটিক্সৰ ক্ষেত্ৰত যদি কোৱা মেথামেটিক্স এনেও আণ্ডাৰষ্টেণ্ডিং ছাবজেক্ট হয়। তো মেথামেটিক্স যেতিয়া তোমালোকে ফৰ্মুলাছবোৰ ভালকৈ জানিবা, ফৰ্মুলাছবোৰ তোমালোকে ভালকৈ জানি যেতিয়া নিয়মটো তোমালোকে শিকি ল'বা, যিকোনো মেথছ যিকোনো ভেলু দি তোমালোকক যদি মেথামেটিক্স কৰিব দিয়ে তোমালোকে ইজিলি সলভ কৰিব পাৰিবা। তো ভেলুটো কেৱল চেঞ্জ কৰি দিব পাৰে মেথামেটিক্সৰ ক্ষেত্ৰত। তো মেথছৰ ক্ষেত্ৰতো তোমালোকে টেনশ্যন ল'ব নালাগে যে মেথছৰ পেপাৰ টান হ'ব। তো ছাত্ৰ ছাত্ৰীসকল মেইনলি নিউ পেটাৰ্ণটো এপ্লাই কৰে ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স আৰু ইংলিছ এই তিনিটা ছাবজেক্টতহে বেছিভাগ নিউ পেটাৰ্ণটো এফেক্ট পৰিছে। তো অলৰেডি ছ'চিয়েল ছায়েন্স আৰু ইংলিছ মেট্ৰিক 2025ত ছ'চিয়েল, 2026ত ইংলিছৰ পেপাৰ টান আহি গ'ল। তো এতিয়া তোমালোকৰ জেনেৰেল ছায়েন্সৰ পেপাৰখন মেট্ৰিক 2027ত টান হোৱাৰ বহুত বেছি চান্স আছে, কিন্তু মই ডাইৰেক্টলি কোৱা নাই যে টান হ'বই। তো ছাত্ৰ ছাত্ৰীসকল মই জাষ্ট কৈছোঁ যে ছায়েন্সৰ পেপাৰখন তোমালোকৰ HSLC 2027ত টান হ'ব পাৰে। গতিকে ছায়েন্সত তোমালোকে বহুত বেছি ভালকৈ কনচেপ্টবোৰ ক্লিয়াৰ কৰি পঢ়িবা, আৰু ছায়েন্সত যেতিয়া তোমাৰ কনচেপ্ট ক্লিয়াৰ থাকিব তেতিয়া তোমালোকে ধুনীয়াকৈ যিকোনো প্ৰশ্ন আহিলে এটেণ্ড কৰিব পাৰিবা। তো ছায়েন্সত তোমালোকে অলপ বেছিকৈ গুৰুত্ব দিবা, আৰু ছায়েন্স ইন ফিউচাৰতো তোমালোকে হায়াৰ ষ্টাডিত তোমালোকৰ বহুত এপ্লাই হ'ব। যিসকলে ছায়েন্সত পঢ়িবা তেওঁলোকৰ ছায়েন্সৰ বেছিক কনচেপ্টবোৰ যদি ক্লাছ 10, ক্লাছ 9ৰ পৰা নাথাকে দেন তোমালোকে বহুত প্ৰব্লেম ফেচ কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল বাকী তোমালোকক মই এটাই ছাজেষ্ট কৰোঁ যে তোমালোকে যদি ভালকৈ পঢ়া তেন্তে তোমালোকৰ বাবে কোনো কুৱেশ্যন পেপাৰেই তেনেকুৱা টান নাথাকিব, কিয়নো মেট্ৰিক পৰীক্ষাত কুৱেশ্যন পেপাৰ আউট অফ চিলেবাছৰ পৰা নিদিয়ে। কিতাপৰ ভিতৰতে চিলেবাছৰ ভিতৰৰ পৰাই প্ৰশ্ন দিব, কিন্তু কনচেপচুৱেল কুৱেশ্যনছ দিব। যেতিয়া তোমালোকে কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা যিকোনো প্ৰশ্ন আহিলে এটেণ্ড কৰিব পাৰিবা। তো তোমালোকে ভালকৈ পঢ়া, আৰু যদি নিউ পেটাৰ্ণৰ গাইডেন্সৰ কাৰণে তোমালোকে প্ৰব্লেম পাইছা তেন্তে তোমালোকে আমাৰ এই গাইডেন্সখিনি ল'ব পাৰা, বা যদি কোনোবা পেৰেণ্টছে চাইছে আমাৰ এই গাইডেন্সখিনি আপোনাৰ সন্তানক লৈ দিব পাৰে। এইখিনি লৈ ভালকৈ যদি পঢ়ে ডেফিনেটলি আপোনাৰ সন্তানে ভাল ৰিজাল্ট কৰিব পাৰিব। তো ছাত্ৰ ছাত্ৰীসকল বাকী তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা। আমাৰ হোৱাটছআপ চেনেলৰ জৰিয়তে তোমালোকক আমি আপডেটবোৰ পোনপ্ৰথমে দিবলৈ ট্ৰাই কৰোঁ। লগতে আমাৰ হোৱাটছআপ চেনেলত বহুতো প্ৰশ্ন বা বহুতো তেনেকুৱা ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ সেইবোৰ দি থকা হয়। অলৰেডি 6000+ ষ্টুডেণ্ট তাতে জইন হৈ আছে। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ থাকিবা। এই ভিডিঅ'ৰ পিন কমেণ্টত লিংক দিয়া আছে, তাতে ক্লিক কৰি তোমালোকে হোৱাটছআপ চেনেলত গৈ ফ'ল' কৰি দিলেই তোমালোকে তাতে জইন হৈ যাবা। তো বাকী তোমালোকৰ আৰু যদি এই টপিক ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে কমেণ্টছত জনাবা, আমি তোমালোকৰ কমেণ্টছবোৰ ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। তো ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিলে, গতিকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা। থেংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং IH Tech Assam।